এদিন গৈছিলোঁ গৰঙা মন্দিৰ আৰু তাৰে ওচৰতে থকা পবিতৰা অভয়াৰণ্যলৈকে বুলি। তো হাফ ডিউটি কৰি চানডে, তাৰপিছত চেলুনত আহিলোঁ, চুলি কাটিলোঁ। কেনেকুৱা লাগিছে জনাব, মানে মোৰ হেয়াৰ কাটটো। তাৰপিছত আহিলোঁ জোনবিল ঠাইখিনিলৈকে বুলি, য'ত জোনবিল মেলা হৈ গ'ল। আৰু মই জোনবিল মেলাৰ আগতে যোৱা, সেইবাবে মই দেখুৱাই দিছোঁ ঠাইখিনি। তাৰপিছতে জোনবিল মেলা হৈছে। এনেকৈ এছিয়াৰ ভিতৰত সৰ্ববৃহৎ শিলৰ দ্বাৰা সৃষ্টি হোৱা গণেশ মন্দিৰটো বহাবৰঝাৰিত আছে, দেখুৱালোঁ। এয়া চাওক বহাবৰঝাৰিৰ চকটো। এনেকৈ গাঁৱৰ মাজে মাজে গৈ আছোঁ, কিমান যে ভাল লাগিছে, কিমান দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ পাইছোঁ। লগতে স্কুটি চলাই থাকোঁ, কিন্তু পিছফালে বহাৰ সৌভাগ্য নহয়েই। ভাইটিক চলাব দিছোঁ, সেইবাবে মই পিছত উঠি চিল কৰি গৈ আছোঁ। সঁচাই বহুত ভাল লাগিছে। এই ঠাইখিনি চাওকচোন, দুফালে পথাৰ, মুকলি ঠাই, মাজেৰে ৰাস্তাটো পকা কৰিছে। কি ধুনীয়া লাগিব, আপোনালোকে ভাৰ্চুৱেলিয়ে ফিল কৰকচোন। এনেকৈ আহি পালোঁ গৰঙা মন্দিৰ। গৰঙা মন্দিৰ জানেই বৰষাৰাণী বাহঁতৰ হয়। তো গৰঙা মন্দিৰত ধুনীয়াকৈ এটা সেৱা লৈ ল'লোঁ, যে মনৰ আশা পূৰণ হয় আৰু লগতে আপোনালোকৰো মানে মংগল হয়, তাৰ বাবে আশীষ ল'লোঁ। এইবাৰ আহিলোঁ এই বিলখনলৈকে বুলি। এই বিলখনৰ নাম মই অলপ দেৰিকৈ কৈ আছোঁ, লগতে দেখুৱাইও আছোঁ নামটো, চাই থাকিব শেষলৈকে। আৰু চাওকচোন বগলীৰ জাক, কি ধুনীয়া লাগিছে। এনেকুৱা পৰিৱেশ দেখাই নাছিলোঁ বহুত দিন। ট্ৰেক্টৰে যে হাল মাৰি থাকিলে পিছফালৰ পৰা বগলীবোৰ আহি কিবা খাদ্য বিচাৰি আহে। আৰু বিলখন আকৌ এবাৰ দেখুৱাই দিছোঁ। মই বিলখনৰ নাম কৈ দিওঁ বাৰু, হাদুক বিল বুলি কয়। আৰু লগতে ইয়াতে জানুৱাৰী মাহত এখন হাদুক বুলি মেলাও হয়। মই অলপ দেৰিকৈ, মানে এই ভিডিঅ'টোতে শেষলৈকে চালে ভিডিঅ'টোতে চাব পাৰিব মেলাখন। তো এনেকৈ আমি গৰঙা মন্দিৰৰ পৰা আহিলোঁ, গৈ আছোঁ পবিতৰা অভয়াৰণ্যলৈকে বুলি, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীলৈকে বুলি। ইয়াৰ পৰা ষ্টাৰ্ট হয় গড় থকা ঠাইবোৰ। মানে এইটো এৰিয়াটো ডাঙৰে হয়, কিন্তু ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায়। মানুহে আহিলে কাজিৰঙাত যেনেকৈ ৰখি গড় চাই, ইয়াতো তেনেকৈ চাব। চাওকচোন, এইটো দেখা পালোঁ। আৰু লগতে হাতী লৈ মাউতে গৈ আছে। এই পৰিৱেশটো বহুত দিনৰ মূৰত দেখা পালোঁ, দেখা পোৱাই নাযায়। প্ৰকাণ্ড এশিঙীয়া গড় এটা দেখা পালোঁ, সঁচাই লাকি। তাৰপিছত আহি পালোঁ পবিতৰাৰ যোনখিনি পিকনিক প্লেচ। তাৰপিছত মই কৈছিলোঁ যে হাদুক মেলা চলি আছে, এইখনেই হয়। মানে জানুৱাৰী মাহৰ ভিতৰতে হয়। আৰু হাদুক উলমা সেতু বুলি কয়, বন্ধ আছিল। আমি যেতিয়া গৈ পাইছিলোঁ তেতিয়া অলৰেডি বন্ধ হৈছে, উপায় নাই, অলপ আগলৈকে ফুৰি আহোঁ। আৰু লগতে জীপ চাফাৰীৰ ঠাইখিনি এইখিনিয়ে হয়। তো এনেকৈ ৰিটাৰ্ণ আহিলোঁ, আমিও যাব ওলাইছোঁ, লগতে পিকনিকৰ গাড়ীবোৰো যাব ওলাইছে। তো এইটো আছিল আজি মোৰ মিনি ব্লগ।